মায়ঙৰ বুৰগাঁও বৰামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন স্কুলীয়া ছাত্ৰ। আহত ছাত্ৰজন বুৰগাঁও বৰামাৰীৰ অভিজিত মণ্ডল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ছাত্ৰজনে স্কুল ছুটিৰ পিছত নিজ ঘৰলৈ গৈ থকাৰ সময়তে অবৈধভাৱে বিলৰ মাটি খননত ব্যৱহৃত তীব্ৰবেগী AS 17 C2503 নম্বৰৰ ড্ৰাম্পাৰে মহতিয়াই নিয়ে ছাত্ৰজনক। ইতিমধ্যে গুৰুতৰভাৱে আহত ছাত্ৰজনক জৰগাঁও ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ইফালে অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। মৰিগাঁও বন বিভাগৰ হেমাহিৰ বাবেই বাৰে বাৰে এনেদৰে অবৈধ খনন কাৰ্যত ব্যৱহাৰ হৈ থকা ডাম্পাৰ আৰু ট্ৰেক্টৰৰ খুন্দাত নিহত হ'ব লগা হৈছে কণ কণ ছাত্ৰ ছাত্ৰী। অতি শীঘ্ৰেই এই অবৈধ খনন কাৰ্য বন্ধ কৰাৰ দাবী স্থানীয় ৰাইজৰ। অন্যথা অনাগত দিনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম বুলি হুংকাৰ স্থানীয় ৰাইজৰ। যি ঘটনা হ'ল মানে এক্সিডেণ্ট যি হ'ল, এটা আমাৰ সৰু স্কুলীয়া ল'ৰা, এই স্কুলৰ পৰা ল'ৰাজনে যে ঘৰলৈ গৈ আছিল, ৰাস্তাখনেৰে যোনখন আমাৰ এইখন গাঁৱৰ ৰাস্তা টুটিল, এই গাঁৱৰ ৰাস্তাখনত আমাৰ ডাম্পাৰ চলাৰ কোনো হেৰি নাই। মানে এটা ডাম্পাৰ ৰাস্তাৰে গ'লে আৰু এটা বাইকে বা এজন মানুহে যাব নোৱাৰে। তাত আমাৰ ৰাইজে যথেষ্ট বাধা দিয়াৰ পিছতো আমাৰ এই কাৰ্যবিলাক গুৰুতৰভাৱে হৈ গৈ আছে। আজি যি আমাৰ এই ঘটনা এক্সিডেণ্ট হৈছে, এইটো অতি নতুন কথা নহয়। 6 মাহ আগতেও আমাৰ এই তেনেকুৱা ঘটনা হৈ গৈছে। তো আজি এই ডাম্পাৰখনে যেতিয়া এক্সিডেণ্ট কৰি থৈ অহাৰ সময়তে মানুহে ৰখোৱা সময়তে গাড়ীখন ৰখা নাছিলে। তাৰপিছত বাইকবিলাক খুন্দিয়াই কিনে পেলাই থৈ কিনে আহিছে। ঠিক আছে, এই যি মাটি খনন কাৰ্য চলি আছে, এইটো আমাৰ ৰাইজে যথেষ্ট প্ৰতিবাদ কৰিছে। প্ৰতিবাদ কৰিলে খন্তেক সময়ৰ কাৰণে গাড়ী ৰখি আছে, মানে কাম বন্ধ কৰে, কিন্তু আকৌ পিছদিনাখন আকৌ কাম চলি থাকে। তো এই যি অবৈধ ভাৱে কাম চলি আছে, এই কামখিনি আমাৰ ৰাইজৰ সকলোৰে দাবী যে কামখিনি বন্ধ হ'ব লাগে। যিহেতু আমাৰ এই গাঁৱলীয়া ৰাস্তাত ডাম্পাৰ চলিব নোৱাৰে, কাৰণ যথেষ্ট অসুবিধা হৈছে আৰু মানুহৰ যথেষ্ট মানে প্ৰব্লেম হৈ আছে। চৰকাৰী বিল খান্দি কোনোবা বিক্ৰী কৰি আছে মাটি। চৰকাৰী বিলৰ পৰা মাটি বিক্ৰী কৰি আছে, এইবিলাক আমি দেখা পাই আছো। কিন্তু যদি চৰকাৰী মতে পাৰে সেইখিনি আমাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ এই যি গাঁৱৰ ৰাস্তা, এই ৰাস্তাৰে ডাম্পাৰ চলিব নোৱাৰে, চলাৰ ৰাস্তাই বেলেগ থাকে। চ' যদি কোনোবাই পইচাৰ ক্ষেত্ৰতে এইবিলাক কাম কৰি আছে, আমাৰ ৰাইজৰ অসুবিধা কৰিতো কোনো কাম কৰিব নোৱাৰে। কাৰণ আমাৰ চৰকাৰ হ'ল ৰাইজৰ চৰকাৰ। আমাৰ চৰকাৰে এতিয়া বৰ্তমান যি চৰকাৰ চলি আছে, চৰকাৰ আমাৰ চব কাম কাজে ভাল। আমাৰ ৰাইজৰ ফালৰ পৰা আমি অনুৰোধ কৰিছো, এই যি খনন চলি আছে, এই যি ৰাইজৰ যি হাৰাশাস্তি হৈ আছে, আজি এজন ল'ৰা হৈছে, কালি আৰু এজন হ'ব পাৰে। আমাৰ এই মৰিগাঁও বন বিভাগৰ পৰা আমি ৰাইজৰ পৰা হেৰি পোৱা নাই। যদিও আইনমতভাৱে কিবা কাম আছে, সেইবিলাক আমি ৰাইজে আশা কৰিছো যে বন বিভাগে ইয়াক সঠিক তদন্ত কৰি ইয়াৰ অনৈতিক যদি কাৰ্যক্ৰম আছে সেইবিলাক বন্ধ কৰিব লাগে। এখন ৰখা নাই, মাত দিছিলে ৰখাবৰ কাৰণে, কিন্তু সেয়াও নহ'ল, আৰু বাইক এখন খুন্দিয়াই থৈ গ'ল। তো এই যি কাৰ্য চলি আছে, এইটো গোটেইখিনি অনৈতিকভাৱে হৈ আছে। ৰাইজে বাধা দিছে, অলপ সময়ৰ কাৰণে ৰখি আছে, কিন্তু আকৌ বেলেগ কিবা চক্ৰান্তৰ কাৰণে আকৌ কামখিনি চলি আছে, যোনটো টোটেলি অবৈধভাৱে হৈ আছে। মায়ঙৰ পৰা ব্যুৰো চিফ মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।